যেহেতু নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত মই বঙাইগাঁৱৰ উপনিৰ্বাচনক কংগ্ৰেছৰ প্ৰাৰ্থী ভজনজিৎ সিংহ মোৰ সৈতে আছে আৰু তেখেতৰ পৰা নিৰ্বাচনী ফলাফল সম্পৰ্কে ৰাজনৈতিক অংক হিচাপে কি ৰাখিছে সেই কথা জানিব চেষ্টা কৰিম যে কি দেখিছে এইবাৰ নিৰ্বাচনৰ ফলাফল কেনেকুৱা আশা কৰিছে নিৰ্বাচনৰ ফলাফল আমাৰ ফেভাৰত আহিব কংগ্ৰেছৰ সপক্ষে আহিব আৰু ৰাইজে বহু বছৰৰ পৰা পৰিৱৰ্তন বিচাৰি আছিলে এইবাৰ পৰিৱৰ্তনটো সম্ভৱ হ'ব আৰু যেটো বৈষম্য ৰাজনীতি বঙাইগাঁৱত চলি আছিলে একঘেয়ামী ৰাজনীতি চলি আছিলে বিদ্বেষপূৰ্ণ ৰাজনীতি চলি আছিলে আৰু হেউটিয়াকে দেখা পালে পৰিয়ালবাদ গতিকে ৰাইজ অতিষ্ঠ হৈছে আৰু ইয়াৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় হৈ আমাক ভোট দিব বুলি আমি বিশ্বাস কৰিছোঁ আৰু এই পৰিৱৰ্তনটো এইবাৰ সম্ভৱ হ'ব প্ৰাৰ্থী দীপ্তিময় চৌধুৰী কৈছে যে তেখেত ৩৫,০০০ৰ অধিক ভোটত ব্যৱধানত তেওঁ জয়ী হ'ব বুলি কৈছে আৰু নিকটতম প্ৰাৰ্থী থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী বুলি কৈছে গতিকে তেওঁৰ অংকটো আচলতে আপুনি কিদৰে লৈছে নাই মই তেখেতক শুভেচ্ছা দিছোঁ সকলোৱে নিজাকে চিন্তা চৰ্চা কৰে তেওঁলোকৰ হিচাপতো হয়তো তেওঁলোকে যদি কৰিছে তেওঁ ভাল কথা তাৰ কাৰণে মই শুভেচ্ছা দিছোঁ কিন্তু কথাটো হ'ল অগপ যদি ৩৫,০০০ ভোটত মানে জিকে মানে এইটো নিৰ্বাচনত তেতিয়াহ'লে মই ক'ম যে এইটো বঙাইগাঁৱৰ কাৰণে বঙাইগাঁৱৰ ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্যপূৰ্ণ দিন হ'ব যদি তেনেকৈ জিকে কাৰণ ৰাইজেতো পৰিৱৰ্তন বিচাৰিছিলে তো পৰিৱৰ্তনৰ সলনি যদি স্থিতাৱস্থাক বিচাৰে আৰু যিটো বৈষম্য ৰাজনীতি বা বিদ্বেষপূৰ্ণ ৰাজনীতি আৰু যিটো মানে স্বজন দূষণৰ ৰাজনীতি এইবিলাকৰ যদি মানুহে গুৰুত্ব দিয়ে বা তাকে বিচাৰে তেতিয়াহ'লে আমাৰ কাৰণে এইটো দুৰ্ভাগ্যপূৰ্ণ দিন নহয়নো কি সততা আমিতো সততা ৰাজনীতিক লৈ পেলাই আগবাঢ়িছোঁ মূল্যবোধৰ ৰাজনীতিক লৈ আগবাঢ়িছোঁ গতিকে সততা আৰু মূল্যবোধৰ ৰাজনীতিৰ বিপৰীতে যদি ভয় ভাবুকি প্ৰলোভন লোভ এই ধৰণৰ কথাক যদি টকা পইচা মদ এইবিলাকৰ যদি ৰাইজে প্ৰাধান্য দিয়ে তেতিয়াহ'লেতো আমাৰ কাৰণে এই সমাজখনৰ কাৰণে দুৰ্ভাগ্যপূৰ্ণ দিন হ'ব বুলি মই ভাবোঁ যদি তেনেকৈ ৩৫,০০০ ভোটত তেওঁলোকে হিচাপ কৰা মতে যদি জিকে আৰু এনেকৈয়ে যদি মানুহৰ বিবেক কিনিব পাৰে তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাথাকিব ৰাইজৰ সিদ্ধান্তক মই সন্মান জনাম কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা দুৰ্ভাগ্যপূৰ্ণ দিন হ'ব আপুনি আপোনাৰ মতে কিমান ভোটৰ ব্যৱধানত অগপ বা মিত্ৰজোঁট আপুনি জয়ী হ'ব তেওঁলোকৰ মই হিচাপটো তেনেকৈ নিদিওঁ কিন্তু তেওঁলোকৰ নিচিনাকৈ কিন্তু আমি বিপুল সংখ্যক ভোটত আমি জয়লাভ কৰিম এইটো নিশ্চিত আমি যথেষ্ট সংখ্যক ভোটত আমি আগবাঢ়িম আৰু আমি জিকিম গতিকে সিমানেই কথা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ